গ্রেফতার করো সাংসদের উপর আক্রমণ মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা পদত্যাগ করো সাংসদক নিরাপত্তা গণতন্ত্র নিয়ন্ত্রণ সুনিশ্চিত করো বিজেপি সরকার হাই হাই শর্মা মুর্দাবাদ হেমন্ত বিশ্ব শর্মা মুর্দাবাদ হেমন্ত বিশ্ব হয় অতি দুৰ্ভাগ্যজনক ঘটনা এটা যোৱাকালি হৈছে অসমত বৰ্তমান জংঘল ৰাজ চলি আছে ইয়াতে আমাৰ অসম চৰকাৰৰ গৃহ বিকাশ সম্পূৰ্ণ ব্যৰ্থ হৈছে আমাৰ এজন অসমৰ সাংসদ ধুবুৰীৰ সাংসদ জ্যেষ্ঠ কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াক কালি প্ৰহাৰ কৰিছে আৰু দিন দুপৰতে এই ঘটনা হৈছে সকলো ৰাইজৰ সন্মুখত পুলিচকো প্ৰহাৰ কৰিছে এনেকুৱা এটা পৰিস্থিতি যেতিয়া অসমত হৈছে গতিকে এতিয়া জংঘল ৰাজ ইয়াত চলিছে গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু আমি আশা কৰোঁ যে গৃহ বিভাগে নিজৰ দায়িত্ব স্বীকাৰ কৰি তেওঁ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিব লাগে আৰু এই ধৰণৰ প্ৰশাসন তেওঁ এজন সাংসদক যেতিয়া নিৰাপত্তা দিব পৰা নাই সাধাৰণ ৰাইজে আৰু কি নিৰাপত্তা আশা কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ